হয় সমীৰণ চক আসলে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আসলে এটা গুৰুত্বপূৰ্ণ খবৰ আহিল যে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানপন্থীৰ যি বন্দী অমৃতপাল সিং তেখেতে ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই এইবাৰ লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। এই খবৰটো দিছিল কালি তেখেতক সাক্ষাৎ কৰা তেওঁৰ যিজন উকিল তেখেতে আসলতে আমাক ৰাজদেৱ সিং খালসা তেখেতে আসলে এই খবৰটো কৈছিল যে তেখেতে ইয়াত যেতিয়া অমৃতপাল সিঙৰ সাক্ষাৎ কৰিলে সাক্ষাৎ কৰি তেওঁ যে আলোচনা হ'ল এই আলোচনাৰ পিছতে তেওঁ এটা সিদ্ধান্ত আহিছে বুলি কৈছে। সেই সিদ্ধান্ত হৈছে অমৃতপাল সিঙে এইবাৰ লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্জাৱৰ কোনো এটা সমষ্টিৰ পৰা। গতিকে এই কথাটো যেতিয়া কালি তেখেতে ৰাজহুৱা কৰিলে সংবাদ মাধ্যমৰ আগত যেতিয়া তেওঁ ব্যক্ত কৰিলে তাৰ পাছতে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে আৰু এই কথাটোক লৈ কালি নিশাই তেখেতৰ পৰিয়ালবৰ্গৰ লগতো যোগাযোগ কৰা হৈছিল আৰু পৰিয়ালবৰ্গে অৱশ্যে এটা কথা কৈছিল যে তেওঁলোকে এতিয়ালৈকে এই কথাটো নিশ্চিত নহয়, কিন্তু তাৰ বিপৰীতে কিন্তু তেওঁ ৰাজদেৱ সিং খালসা এডভোকেট তেখেতে এইটো একেবাৰে নিশ্চিত কৰিছিল যে এইবাৰ অমৃতপাল সিঙে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁ সংসদীয় নিৰ্বাচনত এবাৰ অংশগ্ৰহণ কৰিবই। তাৰপিছত আজি পুৱাৰ ভাগতে তেখেতৰ পিতৃ খুৰাক তেখেতৰ পত্নীৰ লগতে আৰু এগৰাকী আত্মীয় আহি ডিব্ৰুগড়ত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ 3জন সদস্যক পিতৃ খুৰাক আৰু এগৰাকী আত্মীয় 3জন ইতিমধ্যে প্ৰায় 3 ঘণ্টা পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তেওঁ প্ৰৱেশ কৰিছে আৰু কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰি এতিয়া তেওঁলোকে অমৃতপাল সিঙৰ লগত আলোচনা কৰি আছে আৰু তেওঁলোকক আমি কাৰাগাৰৰ চৌহদত সোমোৱাৰ পূৰ্বে আমি এই কথাটো অৱগত হ'ব বিচাৰিছিলোঁ যে তেওঁলোকে এটা কৈছিল যে আমি ভিতৰলৈ গৈ আহোঁ, এটা আমাৰ আলোচনা হওক, আলোচনাৰ পিছতে আমি সবিশেষ আপোনালোকৰ আগত ক'ম। গতিকে এতিয়া আমি অপেক্ষা কৰি আছোঁ তেওঁলোকৰ পৰিয়ালবৰ্গ ওলাই আহি কাৰাগাৰৰ পৰা ওলাই আহি কি কথা ক'ব যে সঁচাকৈ অমৃতপালে এইবাৰ সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নে কি, এই কথাটো আমি কিছু পিছতে নিশ্চিত হ'ম। কিন্তু কালি যেতিয়া ৰাজদেৱ সিং খালসাই তেখেতৰ ছিনিয়ৰ এডভোকেট তেওঁ যেতিয়া এই কথাটো দৃঢ়তাৰে কৈ গৈছিল যে হয় অমৃতপাল সিঙে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিবই, যদিও তেওঁ NSAত বন্দী হৈ আছে। গতিকে ইয়াৰ পূৰ্বে বহুকেইজন NSAত বন্দী থকা বা বিভিন্ন অভিযোগত অভিযুক্ত কাৰাবন্দীয়ে পূৰ্বতেও যিহেতু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে তেওঁ আইনী ক্ষেত্ৰত বিশেষ অসুবিধা নাথাকিব বুলি কালি যিহেতু অধিবক্তাগৰাকী আমাৰ আগত কৈছিল আৰু সেই সূত্ৰে তেখেতে কৈছে যে এবাৰ ৰাইজে বিচাৰিছে, বিভিন্ন দল সংগঠনে বিচাৰিছে, সেইবাবে অমৃতপাল সিঙে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বুলি কৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু পৰিয়ালবৰ্গই এতিয়ালৈকে এই কথাটো নিশ্চিত কৰা নাই আৰু যিহেতু কালি তেখেতৰ মাতৃয়ে পঞ্জাৱত দিয়া এটা সাক্ষাৎকাৰত এই কথাটো তেওঁ অস্বীকাৰ কৰিছিল, কিন্তু কিছুমান পিছতে যে পৰিয়ালবৰ্গ ওলাই আহিব তাৰপিছত আমি একেবাৰে নিশ্চিত হ'ম যে সঁচাকৈ অমৃতপাল সিঙে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এইবাৰ সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নেকি। নিশ্চিতভাৱে দেৱজিৎ চুতীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।